In the heart of Assam's Gopur, the relentless sun has scorched the land, leaving not a drop of water for the fields. Agricultural fields of Gopur are now facing severe water scarcity. Scorching heat has made it impossible for many to sow paddy seeds. And those who planted seeds are now seeing cracks in their fields. This scene is from Milanpur Kharnijan village, part of Gopur village panchayat. Here farmers are struggling without any irrigation facilities. Farmers are now appealing to the government for help, asking for irrigation facilities to save their crops and their livelihood. Farmers are now appealing to the government for help, asking for irrigation facilities to save their crops and their livelihood. এতিয়া আমি ধানটো নুৰুৱা নহয় ৰুলো কিন্তু এতিয়া ধানৰ কাৰণে আমি একো ব্যৱস্থা পোৱা নাই এটো মাটি পুৰা ফাটি গৈছে এতিয়া খেতি পথাৰ এনেকুৱা হৈ থাকিলেতো আমি খেতিটো নাপাম ধান নহব এতিয়া পানী নোহোৱাৰ কাৰণে এই আমাৰ খেতিটো মানে নষ্ট হ'ব হেতুৰ কাৰণে পানীৰ যোগানো আমাৰ একো নাই এইটো আমাৰ খেতি নষ্ট হলে আকৌ এতিয়া হুকাই জ্বলি মৰি যাব গোটেই বছৰ কেনেকৈ চলিব মানে হাজিৰা কৰিব লাগিব আৰু উপায় নাই 200-300 হাজিৰা কৰিব লাগিব ধান খেতি কেনেকৈ হ'ব ধানটো মানে 1 বিঘাত প্ৰায় 2 মুন 3 মুনে ধান ওলাব এনেকৈ যদি চেৰাল ফাটে তেলে কি ধান হ'ব আৰু ধানে নহব অঞ্চল বিভাগৰ মানুহ খাই খবৰ একোৱে নাই আমি নামটো শুনিছোহে কিন্তু 90,000 1 লাখ টকা লৈকে দৰমহা খাইছে এতে হুই খাই আছে কিন্তু আজিলৈকে মানে কোনো বিচাৰ আচাৰ নাই গাঁওটো বা চিনি পায় নে নাপায় হতে এনেকুৱা আমাৰটো গাঁওটো মিলনপুৰ খাৰনিজান গপুৰ মিলনপুৰ খাৰনিজান গাঁও এটা খেতি যদি ভাল নহয় তেতিয়া খেতি যদি ভাল নহয় তো আমি কি কৰিব লাগে লৰা চলি পঢ়োৱা কথা আছে লৰা চলি শিক্ষা দিব লাগিব আজি কেনেকৈ ই ধানৰ পৰাই আমাৰ ধানৰ ওপৰত আমাৰ নিৰ্ভৰ ধান কেজি নহয় যদি আমি কি কৰিম আৰু In the heart of Assam's Gopur, the relentless sun has scorched the land, leaving not a drop of water for the fields. Agricultural fields of Gopur are now facing severe water scarcity. Scorching heat has made it impossible for many to sow paddy seeds. And those who planted seeds are now seeing cracks in their fields. This scene is from Milanpur Kharnijan village, part of Gopur village panchayat. Here farmers are struggling without any irrigation facilities. Farmers are now appealing to the government for help, asking for irrigation facilities to save their crops and their livelihood. Farmers are now appealing to the government for help, asking for irrigation facilities to save their crops and their livelihood. এতিয়া আমি ধানটো নুৰুৱা নহয় ৰুলো কিন্তু এতিয়া ধানৰ কাৰণে আমি একো ব্যৱস্থা পোৱা নাই এটো মাটি পুৰা ফাটি গৈছে এতিয়া খেতি পথাৰ এনেকুৱা হৈ থাকিলেতো আমি খেতিটো নাপাম ধান নহব এতিয়া পানী নোহোৱাৰ কাৰণে এই আমাৰ খেতিটো মানে নষ্ট হ'ব হেতুৰ কাৰণে পানীৰ যোগানো আমাৰ একো নাই এইটো আমাৰ খেতি নষ্ট হলে আকৌ এতিয়া হুকাই জ্বলি মৰি যাব গোটেই বছৰ কেনেকৈ চলিব মানে হাজিৰা কৰিব লাগিব আৰু উপায় নাই 200-300 হাজিৰা কৰিব লাগিব ধান খেতি কেনেকৈ হ'ব ধানটো মানে 1 বিঘাত প্ৰায় 2 মুন 3 মুনে ধান ওলাব এনেকৈ যদি চেৰাল ফাটে তেলে কি ধান হ'ব আৰু ধানে নহব অঞ্চল বিভাগৰ মানুহ খাই খবৰ একোৱে নাই আমি নামটো শুনিছোহে কিন্তু 90,000 1 লাখ টকা লৈকে দৰমহা খাইছে এতে হুই খাই আছে কিন্তু আজিলৈকে মানে কোনো বিচাৰ আচাৰ নাই গাঁওটো বা চিনি পায় নে নাপায় হতে এনেকুৱা আমাৰটো গাঁওটো মিলনপুৰ খাৰনিজান গপুৰ মিলনপুৰ খাৰনিজান গাঁও এটা খেতি যদি ভাল নহয় তেতিয়া খেতি যদি ভাল নহয় তো আমি কি কৰিব লাগে লৰা চলি পঢ়োৱা কথা আছে লৰা চলি শিক্ষা দিব লাগিব আজি কেনেকৈ ই ধানৰ পৰাই আমাৰ ধানৰ ওপৰত আমাৰ নিৰ্ভৰ ধান কেজি নহয় যদি আমি কি কৰিম আৰু